মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি মই কংগ্ৰেছত থাকিলো হয় তেনেহলে গৌৰৱ গগৈক আজি গতিয়াই বাহিৰ কৰি দিলো হয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এছআইটিত গৌৰৱ গগৈৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য আহিছে পোহৰলৈ আৰু বহু চিন্তনীয় তথ্য পোহৰলৈ আহিছে গৌৰৱ গগৈ পৰিয়ালৰ তিনিজন ব্যক্তিয়ে বিদেশী বুলি কৈছে যে তেওঁ বিহু নাচতে চিন্তনীয় হৈ পৰিছে বা সমস্যাত পৰিছে বা অদ্ভুত হৈ পৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনো সন্মান থকা ব্যক্তিয়ে গৌৰৱ গগৈ সংগ নলয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমৰ মানুহক মূৰ্খ বুলি ভাবিছে নেকি গৌৰৱ গগৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন যথেষ্ট গুৰুত্বপূৰ্ণ আৰু চিন্তনীয় এই বিষয়ে কেবিনেটত পুনৰ আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যাৰ পৰিয়ালত তিনিজনেই বিদেশী তেওঁ বিহু নাচতেই লাগিছিল অদ্ভুত তেওঁৰ পত্নী পুত্ৰ বিদেশী নহয় বুলি অস্বীকাৰ কৰিব পাৰিব নেকি বা অস্বীকাৰ কৰিব নেকি আজি মই কংগ্ৰেছত যদি থাকিলো হয় তেতিয়া হলে গতিয়াই বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈক মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশত সাংসদ গৰাকীৰ পৰিয়ালৰ তিনিজনেই বিদেশী যথেষ্ট চিন্তনীয় কথা গৌৰৱ গগৈৰ বিহু নৃত্যত সংগীত দিয়া লোকৰ বিৰুদ্ধে বিহু নৃত্যত যিকেইগৰাকী সংগীত দিছে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ ওচৰত সহানুভূতি দেখুৱাইছে বুলি কৈছে কোনো সন্মান থকা লোকে গৌৰৱ গগৈক কেতিয়াও তেওঁ সংগীত নিদিয়ে আৰু অসমৰ লোকক মূৰ্খ বুলি ভাবিছে নেকি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ব্ৰিটিছৰে নাগৰিকত্ব লাগে চাহ বাগানৰ লোককো নাগৰিকত্ব বনাই দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ফটুৱামি সীমা পাৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰথমে পৰিয়ালৰ বিদেশী লোকক স্বদেশী কৰক তাৰ পিছত অন্য কাম কৰক তাৰ পিছত বিহু নাচি দেখুৱাক আৰু যিসকলে বিহু নাচত সংগীত দিছে গৌৰৱ গগৈ তেওঁলোকৰ কাৰণেও সহানুভূতি দেখুৱাই সহানুভূতি মোৰ আছে বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ তিনিজন বিদেশী হ'লহেঁতেন তেতিয়া কি হ'ল হয় যদি হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালত বিদেশী থাকিলে হয় এটম বোম পাৰমাণৱিক বোমা সকলো জাপি দিলেহেঁতেন ইমান এটা গাম্ভীৰ্যপূৰ্ণ বিষয়ক লঘু কৰা সকলক মোৰ ফালৰ পৰা সহানুভূতি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কোনোবা সংবাদ মাধ্যমে এই বিষয়টো তদন্ত কৰিছেনে এছআইটিৰ প্ৰতিবেদনৰ ব্যৱস্থা আইনসংগত নহয় ৰাজনৈতিকহে গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব ৰাইজে নিজেই ব্যৱস্থা কৰিব এইজন নেতা হয় নে নহয় এয়া ৰাইজলৈ প্ৰশ্ন কৰিছো ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিব গৌৰৱ গগৈক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি আজি মই কংগ্ৰেছত থাকিলো হয় তেতিয়াহ'লে গতিয়াই বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈক কিন্তু মই কংগ্ৰেছত নাই কংগ্ৰেছত থকা হয় কেতিয়াও গৌৰৱ গগৈক থাকিবলৈ নিদিলো হয় তেওঁৰ পুত্ৰ পত্নী সকলোৱে বিদেশী তেওঁ স্বীকাৰ কৰক বিদেশী বুলি তেওঁ অস্বীকাৰ কৰিব পাৰিব নেকি বিদেশী নহয় বুলি মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশতে সাংসদ গৰাকীৰ পৰিয়ালত তিনিজনেই বিদেশী সঁচাকৈ দুৰ্ভাগ্যজনক বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি মই আজি কংগ্ৰেছত থাকিলো হয় তেতিয়াহ'লে গতিয়াই বাহিৰ কৰি দিলো হয় মই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৌৰৱ গগৈ সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন যথেষ্ট গুৰুত্বপূৰ্ণ আৰু চিন্তনীয় এই বিষয়ে কেবিনেটত আলোচনা কৰা হ'ব যাৰ পৰিয়ালত তিনিজনেই বিদেশী তেওঁ বিহু নাচোতে কিন্তু অদ্ভুত লাগিছিল কাৰণ তেওঁৰ ঘৰৰ পৰিয়ালৰ তিনিজনেই বিদেশী তেওঁ বিহু নাচিবলৈ গৈছে তেওঁৰ পত্নী পুত্ৰ বিদেশী নহয় বুলি অস্বীকাৰ কৰিব নেকি গৌৰৱ গগৈ কৰক অস্বীকাৰ যদি পাৰে আজি মই কংগ্ৰেছত যদি থাকিলো হয় তেতিয়াহ'লে গৌৰৱ গগৈক গতিয়াই বাহিৰ কৰি দিলো হয় মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশত সাংসদ গৰাকীৰ পৰিয়ালৰ তিনিজনেই বিদেশী এয়া সঁচাকৈ দুৰ্ভাগ্যজনক কথা বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ বিহু নৃত্যত সংগীত দিয়া লোকৰ বিৰুদ্ধে মোৰ সহানুভূতি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কোনো সন্মান থকা লোকে গৌৰৱ গগৈক কেতিয়াও সংগ নিদিয়ে অসমৰ লোকক মূৰ্খ বুলি ভাবিছে নেকি গৌৰৱ গগৈ যদি ব্ৰিটিছৰে নাগৰিকত্ব লাগে চাহ বাগানৰ লোককো নাগৰিকত্ব বনাই দিয়ক গৌৰৱ গগৈ ফটুৱামি সীমা পাৰ কৰিছে
প্ৰথমে পৰিয়ালৰ বিদেশী লোকক স্বদেশী কৰক, তাৰ পিছত বিহু নাচি দেখুৱাওক। বিহু নাচোতে কিন্তু অদ্ভুত লাগিছিল গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মা ঘৰৰ যদি 3জন বিদেশী হ'লহেঁতেন তেন্তে কি কৰিলে হয়? এটম বম, পাৰমাণৱিক বোমা সকলো জাপি দিলে হয়। ইমান এটা গাম্ভীৰ্যপূৰ্ণ বিষয়ক লঘু কৰা সকলক মোৰ ফালৰ পৰা সহানুভূতি আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। কোনোবা সংবাদ মাধ্যমৰ সম্পাদকে এই বিষয়টো গভীৰভাৱে নল'ব পাৰে, কিন্তু আমি এই বিষয়টো গভীৰভাৱে লৈছো। SITৰ প্ৰতিবেদনৰ ব্যৱস্থা আইন সংগত নহয়, ৰাজনৈতিকহে। গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজে ব্যৱস্থা ল'ব, ৰাইজে নিজে ব্যৱস্থা কৰিব। এইজন নেতা হয় নে নহয়? গৌৰৱ গগৈক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যদি আজি মই কংগ্ৰেছত থাকিলো হয় তেতিয়াহ'লে গতিয়াই বাহিৰ কৰি দিলো হয় গৌৰৱ গগৈক। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৌৰৱ গগৈক কোনো সন্মান থকা ব্যক্তিয়ে সংগ নিদিয়ে, সন্মান থকা লোক গৌৰৱ গগৈক কেতিয়াও সংগ নিদিয়ে। তেওঁৰ পুত্ৰ পত্নী সকলো বিদেশী, তিনিজনে, তেওঁৰ পৰিয়ালৰ 3জনেই বিদেশী। এয়া আচলতে দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ সন্দৰ্ভত। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিত ঘৰৰ 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক, সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছো। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে। আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। ব্যৱস্থাটো গ্ৰহণ কৰাৰ 2টা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়লেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি? যে মই পাকিস্তানত গ'লো, গৈ মই নাচি বাগি আহিলো, এইটোতো কোনো ব্যৱস্থা নাই। সেইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিত ঘৰৰ 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে
তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে, নহলে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3 জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাৰি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেলে আমাকো ব্ৰিটিছৰ পাছপোৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপোৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3 জন বিদেশী হলহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছো। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে। আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। ব্যৱস্থাটো গ্ৰহণ কৰাৰ 2টা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়োলেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি? যে মই পাকিস্তানত গ'লো, গৈ মই নাচি বাগি আহিলো, এইটোতো কোনো ব্যৱস্থা নাই। সেইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে, নহলে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3 জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাৰি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেলে আমাকো ব্ৰিটিছৰ পাছপোৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপোৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3 জন বিদেশী হলহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছো। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে। আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। ব্যৱস্থাটো গ্ৰহণ কৰাৰ 2টা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়োলেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি? যে মই পাকিস্তানত গ'লো, গৈ মই নাচি বাগি আহিলো, এইটোতো কোনো ব্যৱস্থা নাই।
সেইটোৰ ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিত ঘৰৰ 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেলে আমাকো ব্ৰিটিছৰ পাছপোৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপোৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হলহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছো, এখন পেপাৰে